মুখ্যমন্ত্ৰীৰ সৈতে অংক মিলিল বিহপুৰীয়াৰ বিজেপি কৰ্মীৰ সৈতে অংক মিলা নাই বিহপুৰীয়াত ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ অব্যাহত বাহিৰ হৈছে ৰেলী ভূপেন বৰাই কি ভাবিছে কংগ্ৰেছত থাকি ধনৰ লেনদেন কৰিলে তাৰ পাছত মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰি বিজেপিত যোগদান কৰিলে এতিয়া নকইনাৰ দৰে লখিমপুৰলৈ আহি বিহপুৰীয়াৰ পৰা টিকট লৈ বিজেপিৰ বিধায়ক হোৱাৰ সপোন দেখিছে সেয়া আমি হ'বলৈ নিদিম ভূপেন বৰাক এইদৰে সকিয়নি বিহপুৰীয়াৰ বিজেপি কৰ্মীৰ বিহপুৰীয়াত স্থায়ী লোকক দিব লাগিব প্ৰাৰ্থিত্ব আজি পঞ্চায়তৰ নিৰ্বাচনে হওক MP নিৰ্বাচনে হওক তাতে কৰোণাৰে পইচা চপা চিন্তা কৰি পেলাই হঠাতে বিহপুৰীয়া সমষ্টিত ভুমুকি মাৰি পেলাই আমাৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তৈলমৰ্দন কৰি পেলাই বিহপুৰীয়া সমষ্টিটো আমাৰ মাজৰ পৰা কাঢ়ি দিব সেয়া কি বিহপুৰীয়াবাসী ৰাইজে চকুৱে চাই থাকিব আপোনালোকৰ সংবাদ বন্ধুসকলৰ মাধ্যমেদি আমি কথা পুনৰ স্পষ্টভাৱে জনাবলৈ বাধ্য হৈছোঁ যে বিহপুৰীয়া সমষ্টিত দিয়া ব্যক্তিক ইয়াক প্ৰাৰ্থিত্ব নিদিলে বিহপুৰীয়াবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ থাকিব বিহপুৰীয়াৰ বিজেপি কৰ্মীয়ে পুনৰ নাম দিছে ভূপেন বৰাক কমিশ্যন বৰা আজি ভূপেন বৰা ডাঙৰীয়াক কমিশ্যন বৰা বুলি কয় বোৱাৰী বৰা বুলি কয় তেওঁ নকন্যাৰ ৰূপত আহি পেলাই ইয়াত সোমাইছেহি বিহপুৰীয়াত এতিয়া প্ৰতিবাদ ভূপেন বৰাৰ নাম শুনিলে এতিয়া জাঙুৰ খাই উঠে সকলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো জনাই দিলে বিহপুৰীয়াৰ বিজেপি কৰ্মীয়ে আপুনি বিহপুৰীয়াবাসীৰ আবেগ বুজক আমি কাতৰ অনুৰোধ কৰিছোঁ আপোনাক বিহপুৰীয়াত প্ৰাৰ্থিত্ব এজন স্থানীয় লোকক দিয়ক আপুনি যদি আমাৰ প্ৰবল দাবীদাৰৰ কথা আপুনি মানি নলয় তেতিয়াহ'লে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰেমা বৰা ডাঙৰীয়া কেশৱ বৰা ডাঙৰীয়া আৰু আমাৰ হাজৰিকা ডাঙৰীয়া উদাহৰণস্বৰূপে দিলোঁ তেওঁলোকে কোনোদিন দল বগৰা নাই উদাহৰণস্বৰূপে সেই দল বগৰা ব্যক্তিসকলক লৈ আমি বিহপুৰীয়াত ৰাজনীতি কৰিম সেয়া আমাৰ সাংবাদিক বন্ধুসকলে কেতিয়াও চিন্তা নকৰিব আৰু তেনেধৰণৰ প্ৰশ্ন অৱতাৰণা আমাৰ ওচৰত নকৰিব স্থানীয় হিচাপে ৰাজীৱ বৰুৱা দেৱানন্দ হাজৰিকাৰ নামো আছে চৰ্চাত নিষ্ঠাবান কোনো লোকক টিকট দিয়ক কিন্তু ভূপেন বৰাই টিকট পালে বিদ্ৰোহ আৰু শক্তিশালী হ'ব বিহপুৰীয়াত ৩১ বছৰে কংগ্ৰেছত থাকি একোৱে নাপালোঁ বুলি কোৱা ভূপেন বৰাই এতিয়াৰ পৰা সলনি কৰিলে আদৰ্শ কি হ'ব আদৰ্শ সেয়াও ক'লে ভূপেন বৰাই এতিয়া আদৰ্শ হ'ব উন্নয়ন আৰু ৰাইজৰ সেৱা যে যদি সুযোগ দিয়ে কাইলৈ বিজেপি চৰকাৰটো ১০০% নিশ্চিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাটো ১০০% নিশ্চিত প্ৰতিদ্বন্দ্বিতাই নহয় এতিয়া আপুনি দেখিছে এলায়েন্স পাৰ্টিবিলাকে অকল ২৪খন চিটক লৈ টনা যোৱা লাগি আছে বাকীবিলাক চিটত যোনে লয় লওক বিজেপি কৰ্মীয়ে ভূপেন বৰাৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু ভূপেন বৰাৰ দাবী আকৌ ওলোটা কোনেও প্ৰতিবাদ নকৰে বিজেপিত সেইটো কালচাৰ নাই কোনো এজন বিজেপি নেতাই কোনো প্ৰত্যাহ্বান সৃষ্টি নকৰে আৰু বিজেপিত সেইটো কালচাৰ নাই সেইটো মোক ব্যক্তিগতভাৱে কোৱাই নহয় ৰাজহুৱাকৈ কৈছে আপোনালোকেও সেই কথাটো প্ৰচাৰ কৰিছে গতিকে বিজেপিত তেনেকুৱা কোনো কথা নাই বিহপুৰীয়াত মোৰ নিচিনা মানুহ এটাই 5 বাৰ ইলেকশ্যন খেলিছোঁ ময়ে বিহপুৰীয়াত বিজেপিক ঘূৰাব পৰা নাই ভূপেন বৰা এতিয়াও নিশ্চিত নহয় বিহপুৰীয়াত নিৰ্বাচন খেলিবনে ৰঙা নদীত সেই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ ওপৰত এৰিলে বৰাই যি দায়িত্বই দিয়ে মই পালন কৰিম অসমৰ কাৰণে একেলগে কাম কৰোঁ বুলি কৈ মোক ঘৰৰ পৰা মাতি অনা মানুহজনক মই এতিয়া এইটো নকওঁ যে মোক ক'ত আপুনি টিকেট দিব কি কৰিবলৈ ক'ব তেখেতে সিদ্ধান্ত ল'ব মুঠৰ ওপৰত এইবাৰ বিহপুৰীয়াত আকৰ্ষণীয় হ'ব নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হ'ব ভূপেন বৰাৰ ৰাজনৈতিক জীৱনে কি গতি লয় নাওবৈচাৰ পৰা নিতুল বৰাৰ সহযোগত লখিমপুৰৰ পৰা হেমন্ত বেজ NKTV+